এই ভিডিঅ'টো যোনে যোনে চাই আছে প্লিজ সহায় কৰক। আচলতে ঘটনাটো এনেকুৱা ধৰণৰ, আমাৰ ওচৰৰে আমি সদায় লগ পাই থকা এজন ল'ৰা, যোন বৰ্তমান চিকিৎসাধীন হৈ আছে। তাৰ আচলতে মানে ক'ব বেয়া লাগে, কিন্তু কিডনী ডেমেজৰ কাৰণে বৰ্তমান অকণমান ছিৰিয়াছ কণ্ডিশ্যনত আছে, আৰু নিজৰ মাকে নিজৰ সন্তান সদায় ভালে থকাটো বিচাৰে, যাৰ কাৰণে এতিয়া বৰ্তমান মাকে তেওঁৰ নিজৰ কিডনীটো দিব ওলাইছে। আৰু এইখিনি সময়ত এটা ডাঙৰ অপাৰেশ্যন হ'ব, যাৰ কাৰণে বহুত বেছি টকাৰ প্ৰয়োজন, আৰু সিহঁতৰ দেউতাকো নাই, তো মাক আৰু সিয়ে আছে। তো মই এটাই ৰিকুৱেষ্ট কৰিম, ইয়াতে মই QR এটা দিছোঁ, আৰু QR ৰ লগতে একাউণ্ট নাম্বাৰ আৰু IFSC কোডটো মই দি দিছোঁ, কাৰণ কেতিয়াবা QR-ত লিমিট লাগি যায়। তো আপোনালোকে প্লিজ যোনে যোনে এই ভিডিঅ'টো চাই আছে, মই এটাই ৰিকুৱেষ্ট কৰিম যেন আপোনালোকে 1 টকা পাৰে, 10 টকা পাৰে, 100 টকা পাৰে, 1000 টকা পাৰে, সামৰ্থ্য অনুযায়ী যেতিয়া সকলোৱে হেল্প কৰে, সদায় কিবা না কিবা কণ্টেণ্ট ফানি এনেকুৱা কিবা কিবি কৰি থাকোঁ, কিন্তু চেষ্টা কৰোঁ আমাৰ এই মাধ্যমৰ পৰা কোনোবা এটা যাতে নতুন জীৱন পায়। আপোনালোকে প্ৰত্যেকটা দিনতে সহায় কৰি আছে, তো প্ৰাউড কৰোঁ আমাৰ এই ফেমিলিটোৰ কাৰণে। আৰু আজিও মই আশা ৰাখিছোঁ আপোনালোকে যেন প্লিজ নিজৰ লগৰ ল'ৰা, নিজৰ গাঁৱৰ ল'ৰা প্লিজ সহায় কৰক সকলোৱে। আৰু যদি আপোনালোকে অনলাইন পে'মেণ্ট একো ইউজ নকৰে, এটলিষ্ট এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেওঁলোকে যোনে গুগল পে', ফোন পে' কিবা ইউজ কৰে, আৰু কিবা এটা হ'লেও হেল্প কৰিব পাৰে। আমি মানুহে মানুহৰ বাবে বুলি এনে কৈ থাকিলে নহ'ব, লগৰ সময়ত যদি সকলোৱে সহায় কৰে।